হেল্ল' গাইজ, মই আজি আৰম্ভ কৰিছোঁ আজি হৈ যোৱা 12 জুলাই 2026 যিটো এক্সাম হৈ গ'ল DLEDৰ এণ্ট্ৰেন্স এক্সাম, এইটো কুৱেশ্যনৰ এনচাৰ কি। চ' আপোনালোকে কিমান এনচাৰ কৰিছে, কিমান স্ক'ৰ কৰিছে, এইটো আপোনালোকে কমেণ্টত জনাব। আৰু কিমান কমন কৰিছিল মোৰ আগৰ ভিডিঅ'ৰ পৰা, সেইবিলাকৰ পৰা আপোনালোকে চাই কমেণ্টত জনাব। তো ফাৰ্ষ্ট ভিডিঅ' মই আৰম্ভ কৰিছোঁ। If difference of two supplementary angles is 20 degree and the smaller angle is P, what is the value of P? So এইটোৰ এনচাৰ হ'ব 50 ডিগ্ৰী। তাৰপিছত আপোনালোকৰ 2 নম্বৰ কুৱেশ্যনটো হৈছে, আৰু এটা কথা মনত ৰাখিব, এইবিলাক আপোনালোকক কৈ আছোঁ, এইবিলাকৰ কোনো নাম্বাৰৰ কোনো চিষ্টেম নাই, ঠিক আছে। আপোনালোকৰ কুৱেশ্যন পেপাৰত বেলেগ নাম্বাৰ থাকিব পাৰে, ইয়াতে বেলেগ নাম্বাৰ, আৰু ইয়াতে বেলেগ অপশ্যন মই জনা নাছিলোঁ। মই এইবিলাক কুৱেশ্যন মই ক'ৰবাৰ পৰা এৰেঞ্জ কৰিছোঁ, এৰেঞ্জ কৰি কিনে আপোনালোকক শুদ্ধ এনচাৰ দি আছোঁ। অ'কে, 2 নম্বৰ কুৱেশ্যনটো হৈছে কি, ইফ y is the square of x then x is what? So যদি y is the square of x, এইটো আপোনালোকৰ এনচাৰ হ'ব স্কুৱেৰ ৰুট অফ y। অ'কে, তাৰপিছত কৈছে কি কাৰেক্ট স্পেলিং একমডেশ্যন হ'ব আপোনালোকৰ। কিমানটা কাৰেক্ট হৈছে আপোনালোকে মেছেজত কৈ যাব, কমেণ্টত জনাই দিব। তাৰপিছত হোৱাট ইজ দ্য মিনিং অফ দ্য আইটম অন চিন্স ব্লু মুন। অ'কে, এইটো কৈছে কি কৈছে, হোৱাট ইজ দ্য মিনিং অফ আইটম অন চিন্স ব্লু মুন, এইটো হ'ব এনচাৰ হ'ব ভেৰি ৰিয়েৰলি। অ'কে, তাৰপিছত কৈছে হোৱাট ইজ দ্য চিনোনিম অফ এচেঞ্চিয়েল, এচেঞ্চিয়েল হ'ব নেচেচাৰী। তাৰপিছত দ্য ৱৰ্ল্ড সেকুলাৰ ৱাজ এডেড কনষ্টিটিউশ্যন বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, এইটো হ'ব 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট, ঠিক আছে। আৰু ইয়াতে আৰু দুটা ৱৰ্ড এড কৰিছে, আপোনালোকে মনত ৰাখিব। এটা হৈছে, মই ইয়াতে লিখি আছোঁ, এটা হৈছে ছ'চিয়েলিষ্ট আৰু এটা হৈছে ইণ্টিগ্ৰিটি। অ'কে, আপোনালোকে মনত ৰাখিব। তাৰপিছত আনটাচেবিলিটি আৰ্টিকেল, এবলিশ অফ আনটাচেবিলিটি ইজ ৰিলেটেড অফ হুইচ আৰ্টিকেল, এইটো 17 নম্বৰ আৰ্টিকেল। তাৰপিছত কৈছে দ্য ৱৰ্ড সেকুলাৰ এজ এডেড বাই হুইচ কনষ্টিটিউশ্যন, মই এইটো আপোনালোকক কৈছিলোঁ একবাৰ, আকৌ আহিছে, চৰি তাৰ কাৰণে। চ' 9 নম্বৰ কুৱেশ্যনটো চাব, নেশ্যনেল কনজিউমাৰ ডে ইজ অবজাৰ্ভ অন হুইচ ডেট, এইটো হ'ব 24 ডিচেম্বৰ। অ'কে, আৰু অপশ্যনত আছিল 15 মাৰ্চ, 15 মাৰ্চ হয় আপোনালোকৰ এইটো ৱৰ্ল্ড কনজিউমাৰ ডে হয়, ঠিক আছে। 15 মাৰ্চ যিটো হৈছে সেইটো হৈছে আপোনালোকৰ ৱৰ্ল্ড কনজিউমাৰ ডে। তাৰপিছতে ইন জানুৱাৰী 2026 ইন কনক্লুডেড এজ এ হিষ্টৰিক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ অৰ্গেনাইজেশ্যন হ'ব কি ইউৰোপিয়ান ফ্ৰী ট্ৰেড এছ'চিয়েশ্যন, ঠিক আছে। এইটো এনচাৰ হ'ব। আই থিংক এইটো চি নাম্বাৰত আছিল নেকি, নাজানো, এনেকুৱা হ'ব পাৰে। তাৰপিছত ৰিচেণ্টলি হু ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ 2026 ব্ৰেক থ্ৰু প্ৰাইজ ইন ফাণ্ডামেণ্টেল ফিজিক্স ফ্ৰম আছাম, আপোনালোকৰ টিহু কলেজৰ পৰা এজন প্ৰফেচাৰে কি পাইছিল, আটানো, কিবা ডক্টৰ আটানো আছিলে, ডক্টৰ আটানো সিয়ে পাইছিল, ঠিক আছে। তাৰপিছত মেঘালয়ছ ডাইফেনিছ, মেঘালয়ৰ পৰা যে এটা কুৱেশ্যন আহিছিল, এইটোৰ এনচাৰ হ'ব আপোনালোকে চাব, মই মানে অলপ শ্বৰ্টকাট কৰি আছোঁ, মানে ভিডিঅ'টো লং হ'ব কাৰণে, সেইকাৰণে মই ফুল পোৱা নাই। চ' এইটো এনচাৰ হ'ব ফায়াৰফ্লাই গোলক অন বেটেল, ঠিক আছে, বিটেল। হু ইজ দ্য ফাৰ্ষ্ট চেছ গ্ৰাণ্ড মাষ্টাৰ ফ্ৰম দ্য ইণ্ডিয়াৰ নৰ্থ ইষ্ট ৰিজন, নৰ্থ ইষ্ট ৰিজনৰ মাজত ফাৰ্ষ্ট কোনে পাইছিল, মায়ংক চক্ৰৱৰ্তী, ঠিক আছে। আৰু অপশ্যনত বি গকেশ আছিল নেকি, নাজানো, এইটো থাকিব পাৰে, বাট এইটো অসমৰ পৰা নহয়, ঠিক আছে। তাৰপিছত হাণ্টাৰ ভাইৰাছ ইজ স্প্ৰেড মেইনলি বাই হুইচ অফ দ্য ফলোয়িং, এইটো হ'ব আপোনাৰ ৰডেন্স, ৰেট এণ্ড মাইচ। অ'কে, এইখিনি পৰা হ'ব। তাৰপিছত কৈছে কি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পাৰফৰ্মেঞ্চ এছেচমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ নলেজ অফ হলিষ্টিক ডেভেলপমেণ্ট, এইটো হ'ব। তাৰপিছত কৈছে নেশ্যনেল কনজিউমাৰ ডে, আগত কৈ দিছোঁ, ফ্ৰী ট্ৰেড এইটোও কৈছোঁ। তাৰপিছত কি কৈছে, ইণ্ডিয়া এক্সপিৰিয়েঞ্চিং দ্য মষ্ট ছামাৰ হিট ৱেভ ইন 2026, হোৱাট ইজ দ্য মেইন ৰিজন, ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, ঠিক আছে। তাৰপিছত কৈছে কি দ্য মেৰায়ুবা ভাৰত কুইজ ইজ হষ্টেড বাই হুইচ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। তাৰপিছত কৈছে এপ্ৰক্সিমেটলি হাউ মাছ বেম্বু ইজ প্ৰচিড এনুৱেলি ইন দ্য গোলাঘাট বায়' ৰিফাইনেৰী, যিটো গোলাঘাট বায়' ৰিফাইনেৰী হৈ আছে, তাতে বছৰত কিমান মানে মেট্ৰিক টনছ কি লাগিব আপোনালোকৰ, কিমান টনছ মেট্ৰিক টনছ আৰু টনছ একে বস্তু, এইটো অপশ্যনত দিয়া আছিল কিবা নাজানো, কিন্তু এনচাৰ হ'ব 5 লাখ টনছ। আই থিংক এইটো অপশ্যনত আছিল 5 লাখ টনছ। অ'কে, দ্য ব্ৰিটিছ ইণ্ট্ৰডিউচ দ্য ইনলেণ্ড ইমিগ্ৰেশ্যন এক্ট 1859 মেইনলি টু, এইটো আছিল কি, এইটো আছিল কণ্ট্ৰল এণ্ড ৰিটেইন লেবাৰ্ছ ইন আছাম টি প্লান্টেশ্যন। অ'কে, ডুৰিং দ্য
1857 revolt in India. Who led the movement in Assam? 1857 চনৰ যিটো ৰিভল্ট আছিলে মই এইটো আলোচনা কৰিছিলোঁ মোৰ আগৰ ভিডিঅ'ত, সেইটো কৈছিলোঁ মই। সেইটো এনচাৰ হ'ব কি মণিৰাম দেৱান, আৰু মণিৰাম দেৱানৰ ফুল নেম হৈছে কি মণিৰাম দত্ত বৰুৱা, ঠিক আছে। তাৰপিছত কি কৈছে, তাৰপিছত ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট 1942 who was shot dead while trying to hoist the Indian national flag at গহপুৰ পুলিচ ষ্টেচন। মানে কৈছে গহপুৰ পুলিচ ষ্টেচনত কোনজন মহিলাই মানে ভাৰত এক আন্দোলনৰ সময়ত ইণ্ডিয়ান নেশ্যনেল ফ্লেগ উৰুৱাই শ্বুট ডেড হৈছে, ঠিক আছে, গুলীয়াই হত্যা হৈছে। এইটো আনচাৰ হ'ব কি কনকলতা বৰুৱা। তাৰপিছত কৈছে ওজন গেছ কেন বি ফাউণ্ড ইন হুইচ লেয়াৰ। অপশ্যন দিয়া আছিল চাগে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ, কিন্তু ইয়াৰ এনচাৰ হ'ব ষ্ট্ৰেটোস্ফিয়াৰ, ঠিক আছে। ষ্ট্ৰেটোস্ফিয়াৰ আপোনালোকক দেখাই আছোঁ, মানে এনেকুৱা চিষ্টেমত আছিল, ধৰি লওক এইটো আঠ ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেসোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। ইয়াতে কি আছে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াতে আৰু এটা কি আছে, এইটো হ'ব ট্ৰপোপছ, এইটো হৈছে কি ষ্ট্ৰেটোপছ। এই ট্ৰপোপছৰ ওপৰত কি থাকে O3 বেছিকে পোৱা যায়, ঠিক আছে। তাৰপিছত হু ডিছকভাৰ্ড টি ফাৰ্ষ্ট ইন আছাম ইন 1823। 1823 কোনে কৰিছিল, ৰবাৰ্ট বুৰুচাই, ঠিক আছে। গোলাঘাট বায়' ৰিফাইনাৰী ইজ লোকেটেড হুইচ ডিষ্ট্ৰিক্ট, কাৰেণ্ট হৈছে গোলাঘাট, আছাম, ঠিক আছে। তাৰপিছত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ কমন হিউমেন এণ্ড প্লানেট। এইটো হ'ব কি নিউক্লিয়াছ ক'ত পোৱা যায়, হিউমেনৰ বডিটো পোৱা যায়, নিউক্লিয়াছ হিউমেনৰ বডিটো নিউক্লিয়াছ পোৱা যায়, আৰু প্লান্টতো নিউক্লিয়াছ পোৱা যায়, ঠিক আছে। তাৰপিছত কি কৈছে হুইচ ইনষ্টিটিউশ্যন এক্সাইট ইন প্লেচ অফ দ্য প্লেনিং কমিশ্যন। এইটোতো ভেৰি ইজি আছিল ন, নীতি আয়োগ। তাৰপিছত কৈছে হুইচ ইজ দ্য আউটাৰ মষ্ট লেয়াৰ অফ দ্য আৰ্থ। আউটাৰ মষ্ট লেয়াৰ হৈছে কি ক্ৰাষ্ট, আৰু ইয়াৰ তিনিটা ভাগ আছে, মানে আৰ্থৰ তিনিটা ভাগ আপোনালোকক দেখাই আছোঁ, আপোনালোকক চাই থাকিব। মানি লওক এইটো আৰ্থ, ইয়াৰ তিনিটা ভাগ আছে, ঠিক আছে। এইটো আৰ্থ তিনিটা ভাগ আছে, ক্ৰাষ্ট, মেণ্টেল, কোৰ, ঠিক আছে। এই ক্ৰাষ্টৰ পৰা কোৱেশ্চন আহিছিল। তাৰপিছত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ ৰিভাৰ্চিবল চেঞ্জ, মেল্টিং অফ আইচ, অ'কে, এইটো হ'ব আনচাৰ। তাৰপিছত কৈছে according to the Indian Forest Act 1927 forest were classified into which categories। এইটোৰ আনচাৰ হ'ব আপোনালোকৰ ৰিজাৰ্ভ ফৰেষ্ট, প্ৰটেক্ট ফৰেষ্ট এণ্ড ভিলেজ ফৰেষ্ট। তাৰপিছত হুইচ অফ দ্য ফলোয়িং এন এক্সাম্পল অফ ফিজিকেল চেঞ্জ, আইচ মেল্টিং। তাৰপিছত কৈছে হুইচ ৱৰ্ড এক্সপ্লেইন দ্য ভেৰিয়েটি অফ অৰ্গানিজম ইন এন ইক'চিষ্টেম, বায়'ডাইভাৰ্চিটি। হুইচ অফ দ্য ফলোয়িং বিলংছ টু দ্য প্ৰাইমেৰী ছেক্টৰ, এগ্ৰিকালচাৰ। তাৰপিছত নেশ্যনেল কনজিউমাৰ ডে আগতে কৈছোঁ, হিউমেন ৰিচোৰ্চ অৰিজিনেলি ডিপেণ্ডেড অন হুইচ ফেক্টৰ, পপুলেশ্যনছ। এইটোও কৈছোঁ। চ' আজিৰ ভিডিঅ' ইমানখিনিয়ে। আপোনালোকৰ যদি হেল্পফুল হৈ থাকে তেনেহ'লে এটা কমেণ্ট কৰিব, আৰু আপোনালোকে কিমানটা কাৰেক্ট অপশ্যন কৰিছে সেইটো জনাই দিব। আজিৰ ভিডিঅ' ইমানখিনিয়ে আছিল। থেংক ইউ। এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব।